নমস্কাৰ আজি ইংৰাজী ৰিডিংৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো যোৱা ভিডিঅ'ত তোমালোকক VLE আৰু CLE ৰ বিষয়ে আলোচনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো তোমালোকক TION আৰু SION এই দুটা হ'ল এটা অড প্যাটাৰ্ণ ইয়াৰ যেটো উচ্চাৰণ হ'ব এতিয়া চোৱা TION আৰু SION এই দুটা কিন্তু যিকিনো অৰ্ডৰ হেকত থাকে আৰু এই দুটা অৰ্ড একেলগত যদি এনেকুৱা যদি এই দুটা অৰ্ডত যদি 1 2 3 4 যদি এই চাৰিটা লেটাৰ একেলগত থাকে তেতিয়াহলে ইয়াৰ এটাই উচ্চাৰণ তোমালোকে মুখস্থ ৰাখি দিবা যে ইয়াৰ উচ্চাৰণ যেটো শ হ'ব শন আৰু ইয়াৰ উচ্চাৰণটো সেমি হ'ব শন হ'ব বা এইটো উচ্চাৰণ কেতিয়াবা জনু হয় বুজি পাইছা শন আৰু এইটো ডাইৰেক্ট শনে হ'ব আৰু এইটো শন আৰু কেতিয়াবা জন এনেকুৱা হয় তেতিয়াহলে আমি এই বিষয়তে আজি এই ভিডিঅটো কৰাম এতিয়া চোৱা প্ৰথমতে চোৱা ইয়াত চোৱা TION এইখিনি হল কি শন যদি তুমি তাৰ আগত যদি এনেকৈ লগাই দিয়া যে NA তেতিয়াহলে চোৱা এটো কি হৈ যাব এইখিনি চোৱা NA নেই ইয়াত এইখিনি হল শন তেতিয়াহলে কি হ'ব নেশন যেনেকুৱা চোৱা এইখিনি হ'ব নেই আৰু এইখিনি হ'ব শন নেশন বুজি পাইছা আৰু তোমালোকে যদি এইটো ভাঙি পঢ়িব খোজা তেতিয়াহলে কেনেকৈ পঢ়িবা যে চোৱা NATION যদি ভাঙি পঢ়িব খোজা তেতিয়াহলে তোমালোকে এনেকৈ ভাঙি দিবা এইখিনি এটা আৰু এইখিনি এটা এইটো যেতিয়া অড প্যাটাৰ্ণ এইটো তুমি মাজত ভাঙিব নোৱাৰিবা কাৰণ এইটো এই চাৰিটা লেটাৰ একলগ হৈ ইয়াৰ সাউন্ড এটাই ওলাইছে এইটো মানে এইটো ভাঙিব নোৱাৰা এইটো এটাই তোমাৰ সাউন্ড ওলাব এইটো হল শন আৰু এইখিনি তোমালোকে মকৈ মিলাই ললে হল যে N আৰু A কি হ'ব NA নেই তাকো TION শন হল নেশন টিয়া ইয়াত কেতিয়াও উচ্চাৰণটো তোমাৰ ট নহব এই চাৰিটা একেলগত থাকিলে ইয়াত টিৰ উচ্চাৰণটো স্বৰ দৰে আহি যায় আৰু TION শন বুলি উচ্চাৰণ হয় বুজি পাইছা এইখিনি তেতিয়াহলে আৰু এটা চোৱাচোন এটা চোৱা আকৌ চোৱা TION ইয়াৰ আগত যদি তুমি এটা লগাই দিয়া কি হৈ যাব এটো অ্যাকশন সৰি এটো হোৱা নাই ইয়াত চোৱা যেনেকুৱা TION শন তাৰ আগত তুমি যদি A আৰু C লগাই দিয়া তেতিয়াহলে কি হৈ যাব এটো অ্যাকশন এইখিনি চোৱা AC এক এটো এইখিনি হল শন যেনেকুৱা ইয়াত মই ভাঙি লিখাই দিছো চোৱা AC এক আকৌ TION হল মই মাজত ভাঙি দিছো এইখিনি হল তোমাৰ এক এইখিনি হল শন তেতিয়াহলে এক শন বুজি পাইছা ইয়াতকৈ আৰু সহজ পদ্ধতি তোমালোকে এনেকুৱা অৰ্ড তোমালোকে মিলাব নোৱাৰা এইটোই তোমালোকে একেবাৰে সহজ নিয়মত তোমালোকে যদি ইংৰাজী ৰিডিং কৰিব খোজা পঢ়িব খোজা বান কৰিব খোজা তেতিয়াহলে এইটো এটা সহজ পদ্ধতি তেনেকুৱা তোমালোকে আৰু চোৱা এই শন আৰু এই শনত তুমি যদি এটা দুটা যদি তুমি এতিয়া শিকিলোৱা যে এইখিনি হল শন এইখিনি হল শন তুমি যদি এই দুটা মুখস্থ ৰাখা তেতিয়াহলে এটা শনৰ পৰা কম 500 অৰ্ড তোমালোকে পঢ়িব পাৰিবা দুটাৰ পৰা 1000 অৰ্ড তোমালোকে টোটাল পঢ়িব পাৰিবা বুজি পাইছা তোমালোকে যদি এই দুটা অড প্যাটাৰ্ণ তোমালোকে যদি মুখস্থ কৰা দুটা অড প্যাটাৰ্ণ তুমি যদি তোমালোকে জানা তেতিয়াহলে তোমালোকৰ 500 1000 অড তোমালোকে একদম ধুনিয়াকে শুদ্ধভাৱে পঢ়িব পাৰিবা হৈছে যে নেক্সট চোৱাচোন এতিয়া চোৱা SION এইখিনি শন তেতিয়াহলে তাৰ আগত তুমি যদি এনেকৈ লিখি দিয়া যে AVER হল এভাৰশন ইয়াত চোৱা এতিয়া মই এইটো ভাঙি লিখিম চোৱা AVER এতিয়া চোৱা A টু A ৰাখা VER ভাৰ A ভাৰ আৰু এইখিনি SION এইখিনি হৈ তোমাৰ কি হ'ব শন হল তেতিয়া কি হল এই A হল VER ভাৰ আৰু এটা কথা মনত ৰাখিবা আৰৰ আগত ই থাকিলে এইটো আকাৰ হ'ব এইখিনি তোমালোকে অকন ধুনিয়াকে মুখস্থ ৰাখিবা যে আৰৰ আগত ই আছে যে এইটো আকাৰী হ'ব ইটো আকাৰী হ'ব এইটো কাৰণে এইটো চোৱা যে ভি ভ এ আকাৰ আর এ ৰ ভাৰ এভাৰ এইটো হল শন এভাৰশন এইখিনি বুজি পাইছা এতিয়া চোৱা
CESSION ইয়াত চোৱা এই তিনটা মিলাই কি হৈছে शन হল তিনটা মিলাই হৈছে शन আৰু এইখিনি কি হ'ল তোমাৰ সি ইয়াত প্ৰথম সই হ'ব ই টু একাৰ হ'ব তাৰ পিছত এস প্ৰথম স হ'ব বা দ্বিতীয় স তেতিয়া তুমি এইটো দ্বিতীয় স প্ৰথম দিলেই হ'ল সেশন আৰু এটা কথা মনত ৰাখিবা যে এইটো যেতিয়া তোমালোকে লিখিবা ইয়াত দুটা এস যেতিয়া আছে ইয়াত আৰু এটা কথা মনত ৰাখিবা মই এইটো এস লিখিব নালাগিছিলে কাৰণ ডবল যেতিয়া লেটাৰ থাকিব ডবল লেটাৰ থাকিব যেতিয়া ডবল লেটাৰত কি হ'ব যদি সেম লেটাৰ থাকে যদি ডবল টি বা তোমাৰ ডবল এস বা তোমাৰ ডবল পি এনেকুৱা যদি সেম লেটাৰ থাকে বুজি পাইছা যদি সেম লেটাৰ থাকে তেতিয়া হলে সেম লেটাৰৰ কাৰণে তোমালোকে এটাই উচ্চাৰণ কৰিব লাগিব এটা ডবল এস আছে ডবল এছক তুমি এটাই এস ধৰি উচ্চাৰণ কৰিবা ডবল টি থাকিলেও এটা টি ধৰি উচ্চাৰণ কৰিবা বা ডবল পি থাকিলেও এটাই পি ধৰি উচ্চাৰণ কৰিবা তেনে সিস্টেমত ইংলিশত উচ্চাৰণ কৰা হয় মানে দুটা এস আছে বুলি দুটা এসে আমি নধৰো এটো কাৰণে আমি এটো ইয়াত কি লিখিম যে সি আৰু ইএস সে আৰু এটো ডাইৰেক্ট শন হৈ যাব এই এস টো ইয়াৰ লগত মিলাই পেলাই শন হৈ যাব সেশন বুজি পাইছা তেতিয়াৰ আমি এইখিনি বুজি পালো সাগে এতিয়া সোৱা আৰু এটা সোৱা DIVISION ইয়াত সোৱা DI এটা ভাঙি দিলু VI এটো এটা ভাঙি দিলু আকো SION এটো এটা হৈ গল হল তেতিয়া এটা দুটা তিনটা বুজি পাইছা এটা তিনটা ভাগত ভাগ কৰি দিলু ইয়াত বুজি পাইছা আৰু এইবোৰক তোমাৰ কি সিলেবল বুলি কোৱা হয় সিলেবল তোমাৰ সিলেবল হিচাপে মই ভাঙি দিলু এটা দুটা তিনটা তাৰ মানে তিনটা শব্দ যেতিয়া এটোত আহিব এটা হল তোমাৰ ডি এটা হল তোমাৰ ভি আৰু এইখিনি তোমাৰ আগত যে কৈছিলো যে SION কেতিয়াবা শন হয় কেতিয়াবা জন হয় কিন্তু ইয়াত শন নহব ইয়াত জন হ'ব বুজি পাইছা ইয়াত জন হ'ব এটো ডিভিজন এটো ডিভিশন নহয় ডিভিজন বুজি পাইছা ডিভিজন এটো হল তোমাৰ ডিভিজন তে ডিভিজন মই ইয়াত যে জন লিখিছো আকো জন নহয় এটো জন তাৰ মানে আকাৰো নহয় বা ডাইৰেক্টলি অ নহয় উচ্চাৰণটো মধ্য আ মানে তোমাৰ অকনমান আৰ দৰে এটা সাউন্ড ওলাব লাগিব ডিভিজন জান এনেকুৱা নহয় জান উচ্চাৰণটো তোমালোকে অকন মনোযোগ দি শুনিবা আৰু শুনি পেলে তোমালোকে এটো যদি কেবাৰ তো পঢ়া তেতিয়া হলে এটো অলৰেডি আহি যাব বুজি পাইছা গতিকে আজি তোমালোকক ইংৰাজী ৰিডিংৰ বিষয়ে এই দুটা ওয়ার্ড প্যাটার্ন লৈ আলোচনা কৰিলো নেক্সট ভিডিওত আৰু ওয়ার্ড প্যাটার্ন লৈ আহিম গতিকে আজি ভিডিওটি ইমানেই ধন্যবাদ